Hello everyone, আজি মই গ্ৰেড 3 আৰু গ্ৰেড 4 এক্সামৰ কাৰণে এটা স্যাম্পল কোৱেশ্চন আপোনালোকৰ লগত ডিসকাস কৰিবলৈ আহিলো ওকে য'ত এতে আপোনালোকক দিয়া আছে 25 টা কোৱেশ্চন দিয়া আছে আৰু প্ৰতিটো কোৱেশ্চনৰ আনসাৰ আপোনালোকে 5 সেকেন্ডৰ ভিতৰত দিবলৈ চেষ্টা কৰিব যাতে আপোনালোকৰ টাইম মেনেজমেন্টটো গম পাই যে আপোনালোকৰ প্ৰিপাৰেচন কেনেকুৱা হৈছে হেতু গম পাব পাৰিব আপোনালোকে 5 সেকেন্ডৰ ভিতৰত দিব চেষ্টা কৰিব আৰু যদি তাৰ অলপ বেছি লাগে হেতু বাৰু আপোনালোকে লাহে লাহে মেনেজ কৰিব পাৰিব ওকে সো আজি মই 25 টা কোৱেশ্চন এতে ডিসকাস কৰিবলৈ আহিলো আপোনালোকৰ কাৰণে আৰু এইবিলাক কোৱেশ্চন আপোনালোকৰ ইনস্ট্যান্টলি মানে এক্সামত যেনেকুৱা আপোনালোকক লগলগ ভাবি আপোনালোকক এক্সামবোৰ দিব দিয়ে যেবিলাক আপোনাৰ ধৰক এটা কোৱেশ্চন দিলে আপোনাৰ এতিয়া ভাবি পেলাই আপোনাৰ হেতু মানে মতামতটো কেনেকুৱা হেতুৰ ওপৰত আনসাৰ দিব লাগে ম্যাক্সিমাম কোৱেশ্চন আপোনালোকৰ তেনেকুৱা বেসিসতে আহে সো হেতু হিচাপতে এইবিলাক কোৱেশ্চন মই যিবিলাক এতে দিয়া হৈছে এইবিলাক কোৱেশ্চন আপোনালোকৰ এইবিলাকৰ নিচিনাই দিয়া হৈছে যাতে আপোনালোকে ভাবি পেলাই বা এটা দুটা আপোনাৰ মেমৰি বেস হ'ব এইবিলাক আপোনালোকৰ কোৱেশ্চন বিলাক আপুনি আনসাৰ কৰিব পাৰিব ওকে সো স্টার্ট কৰো তেনেহলে কোৱেশ্চন বিলাক এটা এটা কৰি সো এটা আমাৰ আজিৰ প্ৰথম কোৱেশ্চনটো আমাক কি দিয়া আছে এটো সব আমাক দিয়া আছে পৃথিৱীৰ প্ৰাকৃতিক অৱস্থাৰ বৃহৎ উপাদান বা মণ্ডল কেইটা এটো আমাক দিয়া আছে সো এই কি চাৰিটাৰ ভিতৰত আমাৰ শুদ্ধ আনসাৰ কোনটো হ'ব অপচন নাম্বাৰ খ যেটো আছে হেতু চাৰিটা আমাৰ বৃহৎ উপাদান বা মণ্ডল ওকে এটো আপোনাৰ মনত ৰাখিব ইয়াৰ পিছত নেক্সট কোৱেশ্চনটো চাইছো জলমণ্ডলে ভূপৃষ্ঠৰ কিমান শতাংশ আগৰি আছে এটা আপোনালোকে আনসাৰটো ভাবি ৰাখক সো এটা আমাৰ শুদ্ধ আনসাৰটো হল অপচন নাম্বাৰ গ যেটো আছে হেতু ওকে 71% এটো আমাৰ শুদ্ধ আনসাৰ ইয়াৰ পিছত নেক্সট কোৱেশ্চন এটো সব কোৱেশ্চন নাম্বাৰ 3 এটা আমাক কি দিছে ভূপৃষ্ঠৰ পৰা কিমান কিলোমিটাৰ উচ্চতালৈ বায়ুমণ্ডল প্ৰসাৰিত হৈ আছে এটা আমাৰ যেটো শুদ্ধ আনসাৰটো হল শুদ্ধ আনসাৰটো হ'ব অপচন নাম্বাৰ যেটো আমাক গ দিয়া আছে 10000 কিলোমিটাৰ ওকে ইমান লৈ ইয়াৰ পিছত নেক্সট কোৱেশ্চন নাম্বাৰ 4 কি দিয়া আছে আমাক মানুহৰ ক্ৰমবৰ্ধিত প্ৰকৃতি বিৰোধী কাৰ্যকলাপে পৃথিৱীত পৰিৱেশৰ সমস্যা কি কৰিছে এটা আমাৰ যেটো অপচন দিয়া আছে ইয়াৰ ভিতৰত আপুনি এবাৰ ভাবি চাওক কি মানুহে যিবিলাক মানে প্ৰকৃতি যিবিলাক মানে নেচাৰেলি যিবিলাক হৈ আছে হেবিলাকৰ বিপৰীতে যিবিলাক আমাৰ কাম কৰি আছে হেতুৰ কাৰণে কি হৈ আছে পৰিৱেশৰ আমাৰ সমস্যাটো কি হ'ব অটোমেটিক্যালি বাঢ়িব কাৰণ হেতুৰ আমি উল্টা ফালে কাম কৰি আছো সো এটো আমাৰ ইনস্ট্যান্টলি ভাবিব পৰা কোৱেশ্চন দিয়া হৈছে সো এটো আমাৰ বৃদ্ধি হৈ যাব অটোমেটিক বাঢ়ি থাকিব সমস্যাবোৰ ওকে এটো শুদ্ধ আনসাৰ ইয়াৰ পিছত নেক্সট কোৱেশ্চন চাইছো নেক্সট কোৱেশ্চন আমাক দিয়া আছে এটো ভৌগোলিক দিশৰ পৰা পৰিৱেশৰ সমস্যাসমূহক কেই ধৰণে বিবেচনা কৰিব পাৰি আমি ভৌগোলিক দিশৰ পৰা যদি আমি চাও তেনেহলে আমাৰ যেটো পৰিৱেশৰ সমস্যাসমূহ আছে হেতুক আমি কেই ধৰণে আমি বিবেচনা কৰিব পাৰো এটো হল আমাৰ অপচন নাম্বাৰ খ যেটো আছে 3 এইটো তিনি ধৰণে আমি এটো বিবেচনা কৰিব পাৰো ওকে ইয়াৰ পিছত নেক্সট পৰিৱেশৰ সমস্যাবোৰৰ গুৰিতে কি আছে এটো ভাবকচোন আপুনি অলপ ভাবিব চেষ্টা কৰক এটো আপোনাক ইনস্ট্যান্টলি ভাবিব দিছে পৰিৱেশৰ সমস্যাবোৰৰ গুৰিতে কি আছে সো এটো আপুনি হয়তো আনসাৰটো ভাবিব পাৰিছে এটো হল আমাৰ অপচন নাম্বাৰ গ যেটো আছে মানুহৰ কাৰ্যকলাপ এটোৰ কাৰণে আমাৰ পৰিৱেশৰ সমস্যাবিলাক হৈ আছে ওকে সো ইয়াৰ পিছত নেক্সট চাওক নেক্সট হল কোৱেশ্চন নাম্বাৰ 6 অনিষ্টকাৰী দ্ৰব্যই পৰিৱেশ বিনষ্ট কৰে এনে দ্ৰব্য কি বলে যিবিলাকে আমাৰ পৰিৱেশ বিনষ্ট কৰি আছে মানে ক্ষতি কৰি আছে হেবিলাকক কি বুলি কোৱা হয় হেতুক আমাক কোৱা হয় প্ৰদূষক বুলি ওকে ক নম্বৰ যেটো অপচন দিয়া আছে এটো শুদ্ধ আনসাৰ ইয়াৰ পিছত নেক্সট কোৱেশ্চন চাওক মাটিৰ প্ৰকৃতিৰ এবিধ অতি গুৰুত্বপূৰ্ণ এটো কি হয় আপুনি ভাবি চাওক মাটিটো আমাৰ কি হয় এতে আমাৰ অপচন বিলাক চাওক প্ৰায় একে দেখা যায় আছে আমাৰ এটা দিয়া আছে উপাদান অঙ্গ ব্যৱস্থাটো বাৰু নহব এটো বাদ দিওক তাৰ পিছত অঙ্গ এই তিনিওটা কিন্তু আমাৰ একে লাগি আছে কি মাটি প্ৰকৃতিৰ এবিধ অতি গুৰুত্বপূৰ্ণ অঙ্গ হ'ব পাৰে অঙ্গ হ'ব পাৰে উপাদান হ'ব পাৰে কিন্তু এইকিটাৰ ভিতৰত আপোনাৰ শুদ্ধ আনসাৰটো জানিব লাগিব শুদ্ধ আনসাৰটো হল আমাৰ অপচন নাম্বাৰ ক যেটো আছে হেতু ওকে উপাদান হয় আমাৰ মাটি প্ৰকৃতিৰ এবিধ গুৰুত্বপূৰ্ণ উপাদান ওকে হেতু মনত ৰাখিব ইয়াৰ পিছত নেক্সট কোৱেশ্চন চাওক কোৱেশ্চন নাম্বাৰ 8 বায়ুমণ্ডলত নাইট্ৰজেনৰ পৰিমাণ কিমান এটোৰ শুদ্ধ আনসাৰ যেটো হল হেতু হল আমাৰ অপচন নাম্বাৰ গ যেটো আছে হেতু 78.08% এটো আপোনাৰ মেমৰি বেস হ'ব ওকে সো ইয়াৰ পিছত নেক্সট কোৱেশ্চন লৈ চাইছো কোৱেশ্চন নাম্বাৰ 9 এক নিৰ্দিষ্ট অনুপাতত থাকি এই গেছবোৰ বায়ুমণ্ডলক কি অৱস্থাত ৰাখিছে এতিয়া চাওক এটা নিৰ্দিষ্ট অনুপাতত মানে ঠিক ঠাক মতে যদি আমাৰ যিবিলাক গেছ বিলাক আছে হেবিলাক যদি থাকে তেনেহলে আমাৰ
যেটো বায়ুমণ্ডল হেতু কি অৱস্থাত থাকিব হেতু আমাৰ জানিব লাগিব এটো চাওক এটোৰ অপচন কোনটো হ'ব পাৰে আপুনি উন্নত ভাবিব পাৰে ভাৰসাম্য ভাবিব পাৰে তাৰ পিছত আমাৰ কি আছে ঠিক ঠাক ৰাখিছে হেতু হ'ব পাৰে এই তিনিওটা অপচন কিন্তু আমাৰ মানে এনেকুৱা লাগে শুদ্ধ হ'ব কিন্তু এটোৰ ভিতৰত আমাৰ যেটো শুদ্ধ ওয়ার্ড হয় ওয়ার্ডটো আমাৰ জানিব লাগিব এতে আমাৰ যেটো শুদ্ধ আনসাৰটো হ'ল অপচন নম্বৰ গ যেটো আছে এটোক আমি কি বুলি কম ভাৰসাম্য বজাই ৰখা বুলি কম ওকে এইটো এক নিৰ্দিষ্ট অনুপাতত যদি থাকে ওকে ইয়াৰ পিছত নেক্সট কোৱেশ্চন লৈ আগবাঢ়িছো কোৱেশ্চন নম্বৰ 10 আপোনালোকে কোৱেশ্চনৰ আনসাৰ বিলাক ভাবিব পাৰি আছে না নাই মোক কমেন্ট সেকশনত জনাই দিব ওকে আৰু যদি বেলেগ ধৰণৰ কোৱেশ্চন লাগে তেনেহলে হেতু মোক কমেন্ট সেকশনত জনাই দিব যাতে নেক্সট ভিডিও পৰত হেবিলাক তেনেকুৱা কৰি ডিসকাস কৰিব পাৰো আপোনালোকৰ যেটো মানে বেছিকৈ বেনিফিট হয় আপোনালোকৰ কাৰণে লাভজনক হয় তেনেকুৱা কৰি ডিসকাস কৰিম ওকে আৰু গণিতৰ কিবা সমস্যা থাকিলে হেতু কব গণিত বিলাক লৈ প্লাই লাগিলে কোৱেশ্চন স্যাম্পল কোৱেশ্চন পেপাৰ বনাই আপোনালোকৰ লগত ডিসকাস কৰিম ওকে সো কোৱেশ্চন নম্বৰ 10 টো চাইছো এতিয়া চাওক এতে কি দিছে বায়ু দূষিতকাৰী প্ৰাকৃতিক কাৰকৰ ভিতৰত কোনটো প্ৰধান এই কেইটাৰ ভিতৰত কোনটো আমাৰ বায়ু দূষিতকৰণ মানে বায়ুৰ মানে প্ৰদূষণ ঘটাব এটো ভাবকচোন কিহৰ কাৰণে হ'ব পাৰে আমাৰ কিছু কি বায়ু দূষিতকৰণ হ'ব লাগে তেনেহলে জলস্তৰৰ বৃদ্ধি ভূমিক্ষয় প্লাবন আগ্নেয় উৎকৰণ এই কেইটাৰ ভিতৰত কোনটো হ'ব পাৰে এটো হল আমাৰ অপচন নম্বৰ গ যেটো আছে আগ্নেয় উৎকৰণ এটো হল আমাৰ শুদ্ধ আনসাৰ ওকে বায়ু দূষিতকৰণৰ কাৰণে ইয়াৰ পিছত নেক্সট চাওক কোৱেশ্চন নম্বৰ 11 ফিলিপিন্সৰ মাউন্ট পিনাটুবৰ উৎগীৰণ কেতিয়া হৈছিল এটো আমাৰ মেমৰি বেস দিয়া হৈছে সো এটো আমাৰ কিমান চনত হৈছিল এটো হল আমাৰ অপচন নম্বৰ গ যেটো আছে 1991 চনত এটো আমাৰ হৈছিল ওকে ইয়াৰ পিছত নেক্সট কোৱেশ্চন লৈ আগবাঢ়িছো কোৱেশ্চন নম্বৰ 12 বায়ুমণ্ডল প্ৰদূষিত হোৱাৰ অন্যতম ভয়াবহ পৰিণতি হৈছে বায়ুমণ্ডল যদি আমাৰ দূষিত হয় তেনেহলে আৰু এটা আমাৰ ভয়াবহ পৰিঘটনা ঘটিব পাৰে হেতু কি হ'ব পাৰে হেতু হওক এসিড বৰষুণ হিলা বৃষ্টি ভূমিস্খলন ভূমিক্ষয় কোনটো হ'ব পাৰে ভাবকচোন এটোৰ ভিতৰত আমাৰ যেটো শুদ্ধ আনসাৰ হ'ব হেতু হল আমাৰ অপচন নম্বৰ ক এসিড বৰষুণ হ'ব পাৰে কাৰণ বায়ুমণ্ডলত যেটো আমাৰ গ্যাসৰ পৰিমাণ যাৰ পিছত যিবিলাক ধূলিকণা এইবিলাক মানে প্ৰদূষণৰ পৰিমাণ বেছি হৈ গলে আমাৰ কি হয় এসিড বৰষুণৰ সৃষ্টি হ'ব পাৰে ওকে এটো আপোনালোকে মনত ৰাখিব ইয়াৰ পিছত নেক্সট কোৱেশ্চন 13 নম্বৰ চাওক এটা আমাক কি দিয়া হৈছে বায়ুমণ্ডলত মাত্ৰাধিক সালফাৰ ডাই অক্সাইড আৰু নাইট্ৰজেন অক্সাইডৰ সঞ্চিত হলে কি হয় একেটাৰ ভিতৰত ভাবক আমাৰ যদি বায়ুমণ্ডলত সালফাৰ ডাই অক্সাইড আৰু নাইট্ৰজেন ডাই অক্সাইড বেছি পৰিমাণে বাঢ়ি যায় মানে অত্যাধিক হৈ যায় তেনেহলে আমাৰ কি হ'ব পাৰে হেতুৰ কাৰণে আমাৰ কি হ'ব পাৰে যেটো আমাৰ অপচন নম্বৰ গ দিয়া আছে এসিড বৰষুণ হ'ব পাৰে ইয়াৰ আগতে পালো নহয় এতিয়া আপোনালোকৰ কোৱেশ্চনটো এনেকুৱা হ'ব পাৰে কি এসিড বৰষুণত বেছিকৈ আমাৰ কি থাকে বেছি মাত্ৰা আমাৰ কি তাতে উপলব্ধ হয় তাতে আমাৰ সালফাৰ ডাই অক্সাইড বেছিকৈ থাকে আৰু নাইট্ৰজেন ডাই অক্সাইড এই দুটা মূলত বেছিকৈ থাকে ওকে এটো আপোনালোকে গম পাব সো এনেকুৱা কৰি মনত ৰাখিব ইয়াৰ পিছত নেক্সট কোৱেশ্চন নম্বৰ 14 মেৰু অঞ্চলৰ বৰফাবৃত এলেকাবোৰত কি গণ্য কৰা হয় যিবিলাকত মানে বৰফ বেছি টাইম পৰি থাকে সেইবিলাকক কি বুলি আমাক কোৱা হয় সেইবিলাকক কোৱা হয় আমাৰ অপচন নম্বৰ খ যেটো আছে ওকে অপচন নম্বৰ খ টো আমাৰ শুদ্ধ শীতল ভূমি বুলি গণ্য কৰা হয় যিবিলাকত বৰফাবৃত বৰফেৰে আগুৰা থাকে ওকে ইয়াৰ পিছত নেক্সট কোৱেশ্চন নম্বৰ 15 মৰুকৰণৰ প্ৰক্ৰিয়াই মৰুভূমিবোৰৰ কি ঘটায় মৰুকৰণ প্ৰক্ৰিয়াটোৰ দ্বাৰা আমাৰ মৰুভূমিবোৰৰ কি ঘটায় হেতু এবাৰ ভাবকচোন হেতু হল আমাৰ শুদ্ধ আনসাৰ অপচন নম্বৰ খ যেটো আছে সম্প্ৰসাৰণ ঘটায় মৰুকৰণৰ দ্বাৰা ওকে এটো আমাৰ সম্প্ৰসাৰণ মানে আৰু বাঢ়ি যায় মৰুভূমিৰ সংখ্যা বেছিকৈ বাঢ়ি যায় মৰুকৰণৰ ফলত ইয়াৰ পিছত নেক্সট সাধাৰণতে মৰুকৰণ প্ৰক্ৰিয়াক কিহে সহায় কৰে এটো আমাক কিহে সহায় কৰে মৰুকৰণ যে লাহে লাহে হৈ আছে এটো কিহে সহায় কৰে এটো আপুনি ভাবি চাওকচোন এটো আপোনাৰ ইনষ্টেন্টলি ভাবিব দিয়া হৈছে এটো ভাবক এইকেইটাৰ ভিতৰত কোনটো কাৰক হ'ব পাৰে সো এটোৰ ক্ষেত্ৰত যদি আমি দেখিব যাও এটোৰ ক্ষেত্ৰত আমাৰ প্ৰাকৃতিকও থাকে মানৱ সৃষ্টিও থাকে দুয়োটাই ইয়াতে ইনভলভ হৈ থাকে সো শুদ্ধ আনসাৰটো হল আমাৰ প্ৰাকৃতিক আৰু মানৱ সৃষ্ট কাৰকে ওকে মৰুকৰণত সহায় কৰে দুয়োটাও কাৰকে আমাৰ কম বেছি পৰিমাণে সহায় কৰে ওকে ইয়াৰ পিছত নেক্সট কি সমস্যাই বৰ্তমানে পৃথিৱীবাসীক বেয়াকৈ সংঘটিত কৰিছে কোনটোৰ কাৰণে আমাৰ বেছি বৰ্তমান মানে পিছত যাই পেলাই বেছি আমাৰ ভয়াবহ কন্ডিশন হোৱাৰ চান্স আছে হেতু হল আমাৰ গোলকীয় উত্তাপটো কিহৰ কাৰণে যেহেতু প্ৰদূষণ বাঢ়ি আছে প্ৰদূষণ বঢ়াৰ লগে লগে আমাৰ কি হৈ আছে গোলকীয় উত্তাপটো লাহে লাহে বাঢ়ি আছে সো এটো আমাৰ
ভৱিষ্যতৰ কাৰণে বহুত শংকিত হৈ আছে ওকে ইয়াৰ পিছত নেক্সট কোৱেশ্চন নম্বৰ 18 ভূপৃষ্ঠ আৰু বায়ুমণ্ডলৰ উত্তাপৰ চিৰন্তন উৎস কি এইটো চাওক ভূপৃষ্ঠ আৰু বায়ুমণ্ডলৰ উত্তাপৰ চিৰন্তন উৎস কোনটো হ'ব পাৰে এটোৰ শুদ্ধ আনসাৰটো হ'ল আমাৰ অপচন নম্বৰ গ যেটো আছে সৌৰ শক্তি হ'ল আমাৰ চিৰন্তন উৎস কাৰণ কি আমাৰ সৌৰ শক্তিৰ পৰা মানে সূৰ্যৰ পোহৰৰ পৰা তাৰ পৰা যেটো আমাৰ গৰম উত্তপ্তৰ মানে সৃষ্টি হয় হেতুইতো লাহে লাহে বাঢ়ি যাই থাকে কাৰণটো কি হেতু আমাৰ যদি তাপটো যদি মানে আকৌ যদি আমাৰ ঘূৰি যাব নোৱাৰে মানে তাপটো যদি আবদ্ধ হৈ থাকে গেছবোৰৰ কাৰণে প্ৰদূষণৰ কাৰণে তেনেহলে লাহে লাহে আমাৰ বায়ুমণ্ডলৰ উত্তাপটো বাঢ়ি যায় হেতু কাৰণ কৈছে সো এইবিলাক আপোনালোকে ভালদৰে বুজিব চেষ্টা কৰিব কি একচুয়ালি কিহৰ কাৰণে হৈ আছে যেটো সূৰ্যৰ পোহৰ আছে সূৰ্যৰ পোহৰটো আমাৰ যদি বায়ুমণ্ডলৰ প্ৰদূষণৰ পৰিমাণ বেছি হৈ যায় তেনেহলে সূৰ্যৰ পোহৰৰ কাৰণে যেটো উত্তাপৰ পৰিমাণ হৈছে হেতু আমাৰ ওপৰলৈ আকৌ যাব নোৱাৰে ওপৰলৈ মানে বিয়পি যাব নোৱাৰে হেতু কি হৈ যায় আমাৰ যেটো ওচৰৰ বায়ুমণ্ডল আছে ওচৰৰ বায়ুমণ্ডলৰ লগতে মানে গৰমখিনি আবদ্ধ হৈ থাকে সেই কাৰণে বায়ুমণ্ডলৰ যেটো আমাৰ উত্তাপটো হেতু বাঢ়ি যায় লাহে লাহে সো এটো আৰু সেই কাৰণে কৈছে কি ভূপৃষ্ঠ আৰু আমাৰ যেটো বায়ুমণ্ডলৰ উত্তাপৰ চিৰন্তন উৎস আমাৰ ভূপৃষ্ঠ আৰু বায়ুমণ্ডলৰ যেটো আছে এটো যদি আমি চাও বেসিক্যালি কোনটো আমাৰ গৰমটো উত্তাপটো কিহৰ পৰা সৃষ্টি হৈ আছে এটো হল আমাৰ সৌৰ শক্তিৰ পৰা ওকে ইয়াৰ পিছত নেক্সট চাইছো কোৱেশ্চন নম্বৰ 19 সৌৰ শক্তি শোষণ কৰি ৰাখিব পৰা গেছ আমাৰ কোনটো গেছে কি কৰিব পাৰে সৌৰ শক্তি শোষণ কৰিব পাৰে ইয়াতে যদি আপোনালোকে চাই এবাৰ ভাবি চাওকচোন এইকেইটা গেছৰ বিষয়ে এই তিনিটা যেটো আমাৰ গেছ দিয়া আছে এইকেইটা সো এইকেইটা যদি আপুনি চাই কাৰ্বন ডাই অক্সাইডো শোষণ কৰিব পাৰে মিথেনো শোষণ কৰিব পাৰে নাইট্ৰাছ অক্সাইড যেটো আছে এইটোও শোষণ কৰিব পাৰে কাৰণটো কি এইবিলাক সকলোবিলাক যদি অত্যাধিক পৰিমাণে বায়ুমণ্ডলত বাঢ়ি যায় আমাৰ উত্তাপৰ পৰিমাণো লাহে লাহে বাঢ়িব সো তাৰ মানে আমি কি বুজি পাইছো কি এইবিলাকেও সৌৰ শক্তি সূৰ্যৰ পৰা যেটো তাপ আহে সেইবিলাক আমাৰ কি কৰে এইবিলাকে শোষণ কৰি ধৰি ৰাখিব পাৰে সো এই কাৰণে তো বাঢ়ি যায় সো এই কাৰণে আমাৰ অপচন কোনটো হ'ব অপচন নম্বৰ ক যেটো আছে আটাইকেইটা শুদ্ধ ওকে এইটো ইয়াৰ পিছত নেক্সট চাইছো কোৱেশ্চন নম্বৰ 20 বায়ুমণ্ডলত সেউজগৃহ গেছৰ পৰিমাণ বাঢ়িলে বায়ুমণ্ডলৰ উত্তাপ কি হ'ব হেতু হ'ব এবাৰ এটোতে একেবাৰে ইজি কোৱেশ্চন হয় আমাৰ হেতু আমাৰ অপচন নম্বৰ গ যেটো আছে এটো হ'ব বাঢ়িব অটোমেটিক্যালি আমি জানো সেউজগৃহ গেছৰ পৰিমাণ যদি বাঢ়ি যায় অটোমেটিক্যালি বায়ুমণ্ডলৰ উত্তাপ বাঢ়িব ওকে ইয়াৰ পিছত নেক্সট কোৱেশ্চন নম্বৰ 21 টো চাইছো এটা আমাক দিছে কোনটো সেউজগৃহ গেছ নহয় এইকেইটাৰ ভিতৰত কোনটো আমাৰ সেউজগৃহ গেছ নহয় সো এটা আপোনাৰ শুদ্ধ আনসাৰটো হ'ল অপচন নম্বৰ গ যেটো আছে হেতু অক্সিজেনটো কি নহয় আমাৰ সেউজগৃহ গেছ নহয় কাৰণ এটো আমাৰ উত্তাপ বৃদ্ধিত সহায় নকৰে এটো আমাৰ কাৰণে আৰু প্ৰয়োজন হয় মানুহৰ কাৰণে ওকে অক্সিজেন ইয়াৰ পিছত চাও কোৱেশ্চন নম্বৰ 22 গোলকীয় উত্তাপ বৃদ্ধিত আটাইতকৈ বেছি অৰিহণা যোগোৱা গেছ কোনটো এইকেইটাৰ ভিতৰত আটাইতকৈ বেছি কোনটোৱে আমাৰ কি কৰি আছে মানে ক্ষতি কৰি আছে যেটো পৰিমাণ বৃদ্ধি হলে আমাৰ গোলকীয় উত্তাপ আৰু বেছি হ'ব হেতু হল আমাৰ অপচন নম্বৰ গ যেটো আছে কাৰ্বন ডাই অক্সাইডটো হল আমাৰ মেইন গোলকীয় উত্তাপ বৃদ্ধিৰ কাৰণে ওকে ইয়াৰ পিছত কোৱেশ্চন নম্বৰ 23 টো চাইছো এটা আমাক চাও পৰিবেশ অধ্যয়নৰ মূল বিষয়বস্তু কি পৰিবেশ যদি আপুনি অধ্যয়ন কৰিব বিচাৰে তেনেহলে হেতুৰ কাৰণে আমাৰ মূল বিষয়বস্তু কোনটো হ'ব এইকেইটাৰ ভিতৰত ভাবি চাওকচোন এতে আমাৰ কি হ'ব পাৰে গছ-গছনি হ'ব পাৰে মানুহ হ'ব পাৰে প্ৰকৃতি হ'ব পাৰে জলমণ্ডল হ'ব পাৰে এইকেইটাৰ ভিতৰত যদি আপুনি চাব বিচাৰে শুদ্ধ আনসাৰ কোনটো হ'ব পাৰে কাৰণ এইবিলাক কোৱেশ্চনে আমাক কনফিউজন লগাই দিয়ে কি গোটেইকেইটা দেখোন শুদ্ধ লাগি আছে কিন্তু শুদ্ধ একটাহে হ'ব সো ভাবি চাওকচোন এটো আমাৰ কোনটো হ'ব পাৰে এইটোৰ কাৰণে যদি আপুনি চাই এটা আমাৰ শুদ্ধ আনসাৰটো হ'ব প্ৰকৃতি বুলিলে আমি সকলোবিলাক চাই আছো জলমণ্ডল জীৱমণ্ডল বায়ুমণ্ডল সব মিলাই পেলাই আমাৰ কি হৈছে প্ৰকৃতি বুলি কোৱা হয় সো আমাৰ অপচন নম্বৰ গ যেটো আছে হেতু শুদ্ধ আনসাৰ ওকে ইয়াৰ পিছত নেক্সট চাইছো কোৱেশ্চন নম্বৰ 24 কোনডাল ৰেখাই পৃথিৱীৰ হোমাজেৰে গৈছে এতে চাওকচোন এটো আমাৰ মেমৰি বেস হয় প্লাস কনসেপ্ট হয় আপুনি চাওকচোন কোনটো ৰেখা আমাৰ কি কৰিছে পৃথিৱীৰ মাজেদি গৈছে হেতু হল আমাৰ অপচন নম্বৰ খ যেটো আছে বিষুৱ ৰেখা এটো আমাৰ পৃথিৱীৰ হোমাজেৰে গৈছে ওকে সো ইয়াৰ পিছত নেক্সট কোৱেশ্চন লৈ আগবাঢ়িছো আজিৰ শেষৰ কোৱেশ্চন শস্যাবৰ্তনৰ ফলত মাটিৰ কি হয় শস্যাবৰ্তন মানে আমি যদি মাটিত খেতি কৰি থাকো বেলেগ কি কৰি থাকো তেনেহলে এটোৰ কাৰণে আমাৰ কি হয় মাটিৰ কাৰণে এটোৰ কাৰণে কি হয় হেতুৰ কাৰণে একেবাৰে সহজ আনসাৰ আপোনাৰ হেতু হ'ব আমাৰ উৰ্বৰতা যেটো আছে এটো
বাঢ়িব কাৰণ আপুনি বেলেগ বেলেগ খেতি কৰি আছে সেইবিলাকৰ যিটো আমাৰ মেইন যিটো শিপাটো আছে সেইটো কি হ'ব মাটিত পচি পেলাই সেইটো মাটিৰ কাৰণে সাৰ হিচাপত কাম কৰিব এনেকুৱা কৰি কাম কৰি আমাৰ কি হ'ব মাটিৰ উৰ্বৰা শক্তি বঢ়াবহে ওকে সো সেইটো আমাৰ কাৰণে ভাল সো এনেকুৱা কৰি আমাক সহায় কৰে সেইবিলাক কোৱেশ্চন আপোনালোকে দেখা পালে এতিয়া আপোনালোকে কমেন্ট সেকশনত জনাই দিব কি আপোনালোকে কিমানটা কোৱেশ্চন আনসাৰ আপোনালোকে কৰিব পাৰিছিলে ঠিক ঠাক মই কৈ দিয়াৰ আগতে সেইবিলাক কমেন্ট সেকশনত জনাই দিব আৰু নেক্সট কেনেকুৱা কোৱেশ্চন আপোনালোকক লাগে সেইটো কমেন্ট সেকশনত জনাই দিব আজিৰ কাৰণে এইখিনি থ্যাংক ইউ